বজেন গান চান গাই গোটেইটো ৰজনজনীয়া হৈ আছে। যাওঁচোন ব্ৰজেনৰ ওচৰলৈ। যদুকাই কলৈ যাওঁ? এনেই বোলো ওলাই যাওঁচোন অকণমান, কিমানো ঘৰতে সোমাই থাকিবি। পিছে তই গান চান গাই ইমান ৰজনজনা আছে, পিছে কি হ'ল ইমান আনন্দ যে আজি? নাই আজিকালি চবেই নিজৰ নিজৰ কামতহে ব্যস্ত। কোনেও আগৰ দৰে আবেলি সময়ত যে গছৰ তলত বহি বেলেগৰ ঘৰৰ পৰা বগৰী চুৰ কৰি, টেঙা চুৰ কৰি বাৰীয়ে বাৰীয়ে যে বিচাৰি খাওঁ, সেইবোৰ দিন যে আজিকালি নায়েই। কি কবি, যুগৰ পৰিৱৰ্তন বজেন। হয় যদুদা, তুমি ঠিকেই কৈছা। গাঁৱলীয়া সমাজখন যে কি যে পৰিৱৰ্তন আহিলে। আগৰ বুলিবলৈ একো নীতি নিয়ম নাইকিয়া নিচিনাই হৈ গৈছে আৰু আজিকালি। কেইদিনমান পিছতেই গাঁৱত যে আছে ওখ ওখ গছকেইজোপা নাইকিয়া হ'বগে। সঁচাই দেই, কি যে পৰিৱৰ্তন। চাই থাকোঁতেই গোটেই সেই সিদিনাখন আমি জন্ম হৈছিলোহে, আজি এইকেইদিনতে ইমান পৰিৱৰ্তন। পিছলৈ কি হ'ব বাৰু নতুন প্ৰজন্মৰ? তাকে মই ভাবোঁ কেতিয়াবা আমাৰ প্ৰজন্মটো বাৰু এনেকৈ পাৰ হৈ যাব, কিন্তু নতুন প্ৰজন্মবোৰৰ কি হ'ব বাৰু? কেইদিনমান পিছত আমাৰ নতুন প্ৰজন্মই এই গাঁৱলীয়া সমাজৰ কিছুমান বস্তু, যেনে বিহুৰ আগত আগদিনাখন কৰা নিয়মবোৰ, তেনেকৈ কিবা কিবি নীতি নিয়ম, ৰীতি নীতি, পৰম্পৰাবোৰ নাইকিয়া হৈ যাব। সিহঁতে বাৰু নাইকিয়াই হ'ব আৰু ইহঁতৰ দিনলৈ। কি শিকিব নতুন প্ৰজন্মই? আমাৰ দিনতে এইবোৰৰ পৰিৱৰ্তনৰ একমাত্ৰ হৈছে যে বিজ্ঞান প্ৰযুক্তিৰ যুগ যে বৰ্তমান যুগটো, সেইবাবে। পিছে এইবোৰ কথা বাদ দে, তহঁতৰ ঘৰত ভালনে সকলোৰে? ঠিকে আছে দিয়া ঘৰত সকলো। আচ্ছা ঠিক আছে, তই ৰ দে ব্ৰজেন, মই গৈ থাকোঁ। যোৱা দিয়া যদুদা, ময়ো ঘৰমুৱাহে হওঁ আৰু। বেলিও ডুবিবৰে হ'ল, গৈ থাকোঁ ঘৰলৈকে। হয় নাই বন্ধু বান্ধৱীসকল, আপোনালোকেও জনাবচোন বিজ্ঞান প্ৰযুক্তিৰ বাবে আমাৰ যে কি কি পৰিৱৰ্তন হৈছে। সমাজখনত যে একো পৰম্পৰা, নীতি নীতি বুলিবলৈ নাইকিয়াই হৈছে। সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো টিপি যাব, যাতে আগতীয়াকৈ সকলো ভিডিঅ'ৰে ন'টিফিকেশ্যন পায়। আৰু মই নতুনকৈ খোলা চেনেলটো সকলোৱে আঁকোৱালি ল'ব বুলি সকলোৰে ওচৰত প্ৰাৰ্থনা কৰিলোঁ আৰু আগুৱাই যোৱাত সকলোৱে সহায় কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ বন্ধু বান্ধৱীসকল, সদায় ভালে থাকক আপোনালোক।